মহাবাহু ব্ৰহ্মপুত্ৰ সেৱাৰ অধীনত মাজুলীত ভাৰ্চুৱেল মাধ্যমেৰে কেইবাটাও বৃহৎ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অহা 22 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিলাপথাৰত আয়োজিত জনসভাত ভালেমান উন্নয়নী কাৰ্যসূচীৰ শুভাৰম্ভণি, যাৱতীয় প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু অহা 26 ফেব্ৰুৱাৰীৰ পৰা বঙাইগাঁও আৰু গুৱাহাটীৰ মাজত বিদ্যুৎ চালিত ৰেল সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো। এতিয়া বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰে অসমৰ উন্নয়নত বিশেষ অগ্ৰাধিকাৰ দি ইয়াৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভাৰ্চুৱেল মাধ্যমেৰে মহাবাহু ব্ৰহ্মপুত্ৰ সেৱাৰ অধীনত কেইবাটাও বৃহৎ প্ৰকল্পৰ শুভাৰম্ভ কৰি এইদৰে কয়। মাজুলীত কালি আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী সংযোগী দলঙৰ ভূমি পূজা আৰু ধুবুৰী ফুলবাৰী দলঙৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ভাষণত কয় যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মাজুলীক দলঙেৰে সংযুক্ত কৰাটোৱেই অঞ্চলটোৰ ৰাইজৰ এটা বহুদিনীয়া দাবী পূৰণ কৰিব। ধুবুৰী ফুলবাৰী দলঙৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ যোগাযোগত সহায় হোৱাৰ লগতে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতেও যোগাযোগৰ ক্ষেত্ৰত সুবিধা হ'ব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰে যে অসমত পথ যোগাযোগ ক্ষেত্ৰত 1 লাখ কোটি টকাৰ প্ৰকল্পৰ কাম অচিৰেই আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ জনসাধাৰণৰ বাবে কালিৰ দিনটো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়। जुग धीरे आही छे प्रका की हमनवर अर्थ यानी ब्रह्मपुत्र का विस्तार बंधुत्व का, भाईचारे का, मिलन का तीर्थ है। सालों साल से ये पवित्र नदी मेलजोल का, कनेक्टिविटी का पर्याय रही है। लेकिन ये भी सही है कि ब्रह्मपुत्र पर कनेक्टिविटी से जुड़े जितने काम पहले होने चाहिए थे उतने नहीं हुए। इस वजह से असम के भीतर भी और नॉर्थ ईस्ट के अन्य क्षेत्रों में कनेक्टिविटी हमेशा एक बड़ी चुनौती बनी रही। महाबाहु ब्रह्मपुत्र के आशीर्वाद से अब दिशा में तेजी से काम हो रहा है। बीते वर्षों में केंद्र और असम की डबल इंजन सरकार ने इस पूरे क्षेत्र की भौगोलिक और सांस्कृतिक दोनों प्रकार की दूरियों को कम करने का प्रयास किया। দেশৰ উন্নতি আৰু প্ৰগতিৰ ক্ষেত্ৰত শক্তিখণ্ডই এক বৃহৎ ভূমিকা পালন কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে। কালি এখন ৱেবিনাৰত অংশগ্ৰহণ কৰি তেওঁ কয় যে শক্তিখণ্ডই জীৱন আৰু জীৱিকাৰ লগতে ব্যৱসায়িক ক্ষেত্ৰখনক সহায়ক হোৱাকৈ অৰিহণা যোগাই আহিছে। কেন্দ্ৰীয় বাজেট ৰূপায়ণ সন্দৰ্ভত শক্তিখণ্ড আৰু নৱীকৰণযোগ্য শক্তি শীৰ্ষক ৱেবিনাৰখনত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ দি কয় যে চৰকাৰে দেশৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিখন ঘৰকে শক্তিৰ যোগান ধৰাত গুৰুত্ব আৰোপ কৰিছে। एक दूसरे पर विश्वास बढ़ाते हुए आगे बढ़े, इस बात के लिए यह संवाद जरूरी था। साथियों, एनर्जी सेक्टर को लेकर हमारी सरकार की अप्रोच हमेशा से बहुत होलिस्टिक रही है। जब 2014 में हमारी सरकार बनी तो पावर सेक्टर में क्या हो रहा था वो आप भली भांति जानते हैं। इससे जुड़ी डिस्ट्रीब्यूशन कंपनियों की क्या स्थिति थी, मैं मानता हूं कि उसका मुझे वर्णन करने की जरूरत नहीं है। हमने इस सेक्टर में उपभोक्ता और उद्यमी दोनों के हितों को ध्यान में रखते हुए नीतियां बनाने का और नीतियों में इंप्रूवमेंट करने का लगातार प्रयास किया है। पावर सेक्टर में हम जिन 4 मंत्रों को लेकर चले वो है रीच, रीइंफोर्स, रिफॉर्म्स और रिन्यूएबल एनर्जी। साथियों, जहां तक रीच की बात है तो हमने पहले देश के हर गांव तक और फिर हर घर तक बिजली पहुंचाने पर जोर दिया और पूरी ताकत लगा दी हमने। पूरी
অহা 22 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধেমাজিত উপস্থিত হৈ চিলাপথাৰৰ কলাজানৰ চিতলমাৰীত অনুষ্ঠিত হ'বলগীয়া এখন বৃহৎ জনসভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত চিতলমাৰীত বেৰিকেড, হেলিপেড নিৰ্মাণ আদিকে ধৰি বিভিন্ন আনুষংগিক কাম-কাজ যুদ্ধকালীন তৎপৰতাৰে চলি আছে। কাম-কাজৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হেলিকপ্টাৰ যোগে চিতলমাৰীত উপস্থিত হয়। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, সাংসদ প্ৰদান বৰুৱা, বিধায়ক দ্বয় ভুৱন পেগুৰ, ৰণোজ পেগুৰ লগতে ধেমাজি জিলাৰ উপায়ুক্ত আৰক্ষী অধীক্ষক আৰু বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয়। পিছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে 22 তাৰিখে চিলাপথাৰৰ জনসভাত পেট্ৰলিয়াম মন্ত্ৰণালয়ৰ 3টা প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ লগতে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়খনো উদ্বোধন কৰিব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিমান দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে অসমৰ ৰাইজ সদায় তেখেতৰ ওচৰত কৃতজ্ঞ। আৰু 22 তাৰিখেও তেনেধৰণৰ নতুন কেইবাটাও প্ৰকল্প কাম ইয়াত আৰম্ভ কৰিব। আজি অসমক আমাক আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি তেখেতে সহায় কৰিছে তাৰ বাবে আমি উৎসাহিত হৈছোঁ, অসমৰ ৰাইজ উৎসাহিত হৈছে, সাংবাদিক বন্ধুসকল আপোনালোকেতো উৎসাহিত হৈছে। পূৰ্বতে আপোনালোকে বহুত প্ৰধানমন্ত্ৰী দেখিছে, কিন্তু কোনো প্ৰধানমন্ত্ৰীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলত ইমান গুৰুত্ব কেতিয়াও দিয়া নাছিল। মোদী ডাঙৰীয়াই প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। গতিকে সেইবাবে অসমৰ ৰাইজ ধেমাজি জিলা হওক, লখিমপুৰ জিলা হওক, ডিব্ৰুগড় ইয়ালৈ যিহেতুকে আহিব, আমাৰ ওচৰ চুবুৰীয়া গোটেইকেইখন জিলাৰ ৰাইজে তেখেতক শ্ৰদ্ধা সহকাৰে আদৰণি জনাব। কেইবা লাখ লোকৰ উপস্থিতিত এইখন সভা সুন্দৰ ৰূপত ৰাইজৰ সহযোগিতাৰ ভিত্তিত সফল কৰি তোলা হ'ব। বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা সৰুপেটা ষ্টেচনলৈ কালি পৰীক্ষামূলকভাৱে বিদ্যুৎ চালিত ৰেল ইঞ্জিন চলোৱা হয়। এই বিদ্যুৎ চালিত ইঞ্জিন বঙাইগাঁৱৰ পৰা সৰুপেটা ষ্টেচন হৈ পাছত ৰঙিয়া আৰু শেহতীয়াকৈ গুৱাহাটীলৈ সম্প্ৰসাৰণৰ ব্যৱস্থা কৰা হৈছে। ৰেল বিকাশ নিগম লিমিটেডৰ মুখ্য প্ৰকল্প প্ৰবন্ধক গৌতম ৰয়ে কয় যে অহা 24 ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিবলগীয়া ৰেল সুৰক্ষাৰ মুখ্য আয়ুক্তই পুনৰীক্ষণ কৰাৰ পাছত 26 ফেব্ৰুৱাৰীৰ পৰা বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ পোনপটীয়াকৈ বিদ্যুৎ চালিত ইঞ্জিন চলোৱাৰ ব্যৱস্থা কৰা হ'ব। অহা মাহৰ বঙাইগাঁও আৰু গুৱাহাটীৰ মাজত যাত্ৰীসহ বিদ্যুৎ চালিত ৰেলৰ চলাচল আৰম্ভ কৰাৰ আশা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। 18 फरवरी हम लोग इलेक्ट्रिक लोको ट्रायल रन कर रहा है। ये 3 साल का काम कंप्लीट हो जाने के बाद हम लोग ये पहला बार ये लोको चलाने जा रहा है। ये सक्सेसफुल होने से इसके बाद हमारा चीफ कमिश्नर ऑफ रेलवे सेफ्टी 24 या 25 तारीख को आएंगे। तो इंस्पेक्शन होने के बाद ये हम लोग को ऑथराइजेशन देंगे कि ये सेक्शन में हम लोग पैसेंजर ट्रेन चला पाएंगे। और इलेक्ट्रिफिकेशन होने के बाद पैसेंजर ट्रेन जो चलेंगे, ये चलने से आप लोग का बहुत सुविधा होगा, क्योंकि इलेक्ट्रिक ट्रेन का जो उत्तर पूब सांस्कृतिक केन्द्र डिमापुৰৰ উদ্যোগত কালিৰে পৰা গুৱাহাটীৰ শিল্পগ্ৰামত 4দিনীয়া কাৰ্যসূচীৰে শিল্পগ্ৰাম মহোৎসৱ আৰম্ভ হৈছে। কালি বন্তি প্ৰজ্বলনেৰে মহোৎসৱৰ শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই। উদ্বোধনী ভাষণত সভাপতিগৰাকীয়ে কয় যে এনেবোৰ অনুষ্ঠানে জাতিটোক একতাৰ দোলেৰে আগবঢ়াই লৈ যোৱাত সহায় কৰে। কালিৰ এই অনুষ্ঠানত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ উপ সঞ্চালক এছ চিন্নস্বামী, নৃত্যশিল্পী ৰামকৃষ্ণ তালুকদাৰ আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আজি এই শিল্পগ্ৰামৰ যিটো মহোৎসৱ পাতিছে তাত থাকি মই বৰ সুখ পাইছোঁ এইকাৰণেই যে ইয়াৰ দ্বাৰা নৰ্থ ইষ্টৰ বা অসমৰ উত্তৰ পূৰ্বাঞ্চল অঞ্চলখিনিৰ যিমানবিলাক আমাৰ লোক সংস্কৃতি আছে, লোককৃষ্টি আছে, সেইবিলাক তাত থকা বিচিত্ৰতা বা ডাইভাৰ্চিটি এই আটাইবিলাক আনি ইয়াত দেখুৱাব পৰাটো আৰু গোটেই ৰাজ্যবোৰৰ মাজত এটা বন্ধুত্বৰ সাঁকো হিচাপে গঢ়ি তুলিব পৰাটো এটা বৰ ডাঙৰ কথা। আৰু ইয়াৰ দ্বাৰা দেশৰ বিভিন্ন ঠাইলৈকে এই প্ৰগ্ৰেমবোৰ, এই অনুষ্ঠানবোৰ লৈ যাব পৰা হৈছে। মই ভাবোঁ যে এইটো এটা ভাল প্ৰচেষ্টা। সাংস্কৃতিক নগৰী তেজপুৰৰ জয়মতী পথাৰত কালিৰে পৰা 10দিনীয়া কাৰ্যসূচীৰে গান্ধী শিল্প বজাৰ অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ শিল্প মন্ত্ৰণালয়ৰ অধীনৰ হস্তশিল্প উন্নয়ন আয়ুক্তৰ পৃষ্ঠপোষকতাত মৰিগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন জলকল্যাণৰ উদ্যোগত এই শিল্প বজাৰ অনুষ্ঠিত হৈছে। কাৰ্যসূচীৰ কেইদিনত দেশৰ বিভিন্ন ৰাজ্যৰ হস্তশিল্পীসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী আৰু প্ৰদৰ্শনৰ সুবিধা লাভ কৰাৰ লগতে পৰস্পৰৰ মাজত মত বিনিময় কৰাৰ সুবিধা লাভ কৰিব। কালি গান্ধী শিল্প বজাৰখন মুকলি কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰণালয়ৰ হস্তশিল্প বিভাগৰ উন্নয়ন বিষয়া চন কুপাৰৰ লগতে স্বেচ্ছাসেৱী সংগঠনটোৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল।
तो ये गांधीशील बाज़ार ये जो इवेंट है गांधीशील बाज़ार, ये एक इवेंट है कि ताकि जितना भी आर्टिसंस है पूरे इंडिया से, ठीक है, नॉर्दर्न रीजन, साउदर्न रीजन, वेस्टर्न रीजन, सेंट्रल रीजन और नॉर्थ ईस्टर्न रीजन भी, जो हमारा 6-7 स्टेट्स है नॉर्थ ईस्ट के अंदर, उनको सबको बुला के यहाँ पे उन लोग को बुलाया है ताकि उन लोग अपना सामान दिखा सकेगा, उन लोग का सामान। राज्য চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত বাক্সা জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কুজিদেউৰ দেৱালয় আৰু শিলবাৰী বাদুলিপৰাৰ সন্ন্যাসী শিৱধামত কালি 10 লাখকৈ টকাৰ দুখন আঁচনিৰ আধাৰশিলা স্থাপন কৰে চাপাগুৰি বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি বিধায়ক বসুমতাৰীয়ে কয় যে চাপাগুৰি বিধানসভা সমষ্টিত অসম দৰ্শন আঁচনিৰ অধীনত 15টা ধৰ্মীয় অনুষ্ঠানলৈ 10 লাখকৈ টকা আবণ্টন দিয়া হৈছে। ইয়াৰ উপৰিও নামঘৰ আৰু বাথৌ মন্দিৰৰ লগতে ব্ৰহ্ম মন্দিৰৰ বাবেও 2.5 লাখকৈ টকাৰ আঁচনি প্ৰস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। সভাত বিপিএফৰ ককলাবাৰী ব্লক কমিটিৰ সভাপতি শংকৰ বসুমতাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আমি কিছুমান পুৰণা অনুষ্ঠানবিলাকক 10 লাখ টকা দি আমি সাহায্য কৰাৰ এটা অসম চৰকাৰৰ পৰা সুবিধা পাইছিলোঁ আৰু ইয়াৰে যোৱা 18-19 বছৰৰ আমাৰ যি অসম দৰ্শনৰ 10 লাখ টকা, সেই 10 লাখ টকাটো আমাৰ এই কুজিদেউৰ দেৱালয়ত এইটো অনুদান দিয়া হৈছে। বিশেষ তথ্যৰ ভিত্তিত চিৰাং জিলাৰ বন বিভাগে জিলাখনত কৰ্মৰত SSBৰ সহযোগত কালি নিশা অভিযান চলাই 5খন চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে। চিৰাঙৰ বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাটিৰিয়ে জানিবলৈ দিয়া মতে অভিযান কালত কাঠ কঢ়িওৱা ট্ৰাক কেইখনৰ পৰা কোনো নথিপত্ৰ পোৱা হোৱা নাই। ট্ৰাকৰ চালক আৰু হেণ্ডিমেন কেইজনো পলাই যাবলৈ সক্ষম হয় বুলি তেওঁ প্ৰকাশ কৰে। জব্দকৃত চোৰাং কাঠখিনিৰ বজাৰ মূল্য 10 লাখ টকাৰো অধিক হ'ব বুলি কোৱা হৈছে। কালি আমি খবৰ পালোঁ যে 5খন গাড়ী সোমাইছে। সেই হিচাপে SSB আৰু আমি SSBক আমি ৰাস্তাত ব্লক কৰিব দিলোঁ। আমি ভিতৰত সোমাই 5খন গাড়ী ধৰিবলৈ সক্ষম হৈছে। কোনো মানুহ নাপালোঁ আৰু কোনো গাড়ীকেইখনৰ কোনো কাগজো নাই, কোনো নাম্বাৰ প্লেট নাই, কোনো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাই। ইভেন চেচিছ নম্বৰটো তেওঁলোকে নষ্ট কৰি দিয়া হয়। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি অসমত এতিয়ালৈকে 1,38,471 গৰাকী লোকক কোভিডৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। ৰাজ্যত দ্বিতীয় পৰ্যায়ত কালিলৈকে 8,021 গৰাকীক প্ৰতিষেধক প্ৰদান কৰা হয়। স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি ৰাজ্যত এতিয়ালৈকে 2,14,639 গৰাকী লোক কোভিডৰ পৰা আৰোগ্য হৈ উঠিছে। আৰোগ্যৰ হাৰ হৈছে 98.76%। ইফালে মুঠ আক্ৰান্তৰ সংখ্যা 2,17,344 হৈছেগৈ। কালিৰ দিনটোত ৰাজ্যখনত 13,301 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত 14 গৰাকী লোকৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ 6 গৰাকী, নলবাৰী আৰু তিনিচুকীয়া জিলাৰ 2 গৰাকীকৈ লোক আছে। সম্প্ৰতি 267 গৰাকী কোভিড আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে। আনহাতে কালি এগৰাকী লোকৰ মৃত্যু হোৱাৰ পিছত ৰাজ্যখনত এতিয়ালৈকে কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 1091 গৰাকীলৈ বৃদ্ধি পাইছে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। মহাবাহু ব্ৰহ্মপুত্ৰ সেৱাৰ অধীনত মাজুলীত ভাৰ্চুৱেল মাধ্যমেৰে কেইবাটাও বৃহৎ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অহা 22 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিলাপথাৰত আয়োজিত জনসভাত ভালেমান উন্নয়নী কাৰ্যসূচীৰ শুভাৰম্ভণি, যাৱতীয় প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু অহা 26 ফেব্ৰুৱাৰীৰ পৰা বঙাইগাঁও আৰু গুৱাহাটীৰ মাজত বিদ্যুৎ চালিত ৰেল সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 4 বজাত। নমস্কাৰ।